অসমৰ উদীয়মান মহিলা বক্সাৰ গীতিমণি গগৈয়ে পুনৰ এবাৰ ৰাজ্যখনলৈ কঢ়িয়াই আনিছে গৌৰৱ। ডিব্ৰুগড় জিলাৰ মৰাণ খটখটি জটিয়নী নিবাসী পুনু গগৈৰ কন্যা গীতিমণি গগৈয়ে ঘৰুৱা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিকভাৱে উজ্জ্বল প্ৰদৰ্শন কৰি অহা এই খেলুৱৈগৰাকীয়ে অহা 15 জুনৰ পৰা চীনত অনুষ্ঠিত হ'বলগীয়া বিশ্ব বক্সিং প্ৰতিযোগিতাত 70 কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। গীতিমণিৰ এই সাফল্যক লৈ আনন্দিত ক্ৰীড়া মহল। অসমৰ প্ৰতিভাৱান মহিলা বক্সাৰ গীতিমণি গগৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ ছাই নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সক প্ৰতিনিধিত্ব কৰা গীতিমণিয়ে 70 কেজি আৰু 75 কিলোগ্ৰাম ওজন শাখাত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। শেহতীয়াকৈ অনুষ্ঠিত এলিট মহিলা বক্সিং প্ৰতিযোগিতাত শক্তিশালী প্ৰদৰ্শন আগবঢ়াই গীতিমণিয়ে ৰূপৰ পদক লাভ কৰে। আনহাতে অভিজাত ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপতো ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়। অসম আপেছদাৰী বক্সিং সন্থায়ো গীতিমণি গগৈৰ সাফল্যক বিশেষ স্বীকৃতি প্ৰদান কৰিছে। ৰাজ্যখনৰ নতুন প্ৰজন্মৰ মহিলা বক্সাৰসকলৰ মাজত তেওঁ এতিয়া অন্যতম অনুপ্ৰেৰণাৰ নাম হিচাপে পৰিগণিত হৈছে। ইয়াৰ মাজতে আহিল আন এক সুখবৰ। চীনত অনুষ্ঠিত হ'বলগীয়া বিশ্ব বক্সিং প্ৰতিযোগিতাত 70 কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিব গীতিমণি গগৈয়ে। এই সুযোগ লাভ কৰাৰ পিছতে অসমৰ ক্ৰীড়া জগতত আনন্দৰ বতৰ বিৰাজ কৰিছে। গুৱাহাটীত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে গীতিমণিয়ে। বক্সিঙক নিজৰ আৱেগ বুলি উল্লেখ কৰা এই যুৱ খেলুৱৈগৰাকীয়ে আগন্তুক দিনত দেশ আৰু ৰাজ্যৰ বাবে অধিক সফলতা কঢ়িয়াই আনিব বুলি আশাবাদ ব্যক্ত কৰিছে ক্ৰীড়াপ্ৰেমীসকলে। মৰাণৰ খটখটি জটিয়নী গাঁৱৰ উদীয়মান মহিলা বক্সাৰ গীতিমণি গগৈয়ে কয় যে নয়ডাত অনুষ্ঠিত ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত তেওঁ ইণ্ডিয়া কেম্পৰ বাবে নিৰ্বাচিত হয়। বৰ্তমান তেওঁ NIS পাটিয়ালাত প্ৰশিক্ষণ লৈ আছে। অহা জুন মাহত চীনত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড কাপ বক্সিং প্ৰতিযোগিতাত 70 কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে বুলি উল্লেখ কৰি এইটো তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা বুলি কয়। অসম আৰু ভাৰতৰ হৈ পদক জয় কৰিবলৈ সকলোৰে আশীৰ্বাদ আৰু মৰম কামনা কৰে গীতিমণি গগৈয়ে। অসমৰ কন্যা গীতিমণি গগৈৰ এই সাফল্যই ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰলৈ নতুন আশা কঢ়িয়াই আনিছে। বিশ্ব মঞ্চতে সফলতা লাভ কৰক এয়া সকলোৰে কামনা। নমস্কাৰ, মোৰ নাম গীতিমণি গগৈ। মই এগৰাকী বক্সাৰ। মোৰ ঘৰ মৰাণ খটখটি জটিয়নী গাঁও। মই গুৱাহাটী NCA ট্ৰেইনিং কৰোঁ। হৈ যোৱা জানুৱাৰী মাহত নয়ডাত আমাৰ নেশ্যনেল কম্পিটিশ্যন আছিলে। তাত মই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছিলোঁ। তাৰ পৰাই আমাৰ ইণ্ডিয়া কেম্পৰ কাৰণে চিলেকশ্যন হৈছিলোঁ। বৰ্তমান এতিয়া মই NIS পাটিয়ালাত ট্ৰেইনিং কৰি আছোঁ। জুন মাহত আমাৰ চাইনাত ৱৰ্ল্ড কাপ বক্সিঙৰ কম্পিটিশ্যন আছে। তাত মই 70 কেজি শাখাত অংশগ্ৰহণ কৰিবৰ বাবে সুযোগ পাইছোঁ আৰু এইটো মোৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন হয়। সকলোৱে আশীৰ্বাদ কৰিব যাতে মই অসম আৰু ইণ্ডিয়াৰ হৈ পেলাই মেডেল কঢ়িয়াই আনিব পাৰোঁ, সুনাম কঢ়িয়াই আনিব পাৰোঁ। সকলোৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ মই। ধন্যবাদ। ভাল লাগিছে, বহুত ভাল লাগিছে। আজি অসমৰ হৈ পিনে ভাৰতত প্ৰতিদ্বন্দ্বিতা কৰি বিশ্বত সেই বক্সিঙৰ প্ৰতিযোগিতা কৰি যোগদান কৰিবলৈ ওলাইছে। তাকে সকলো অসমবাসী ভাৰতবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যেন তাই মেডেল এটা লৈ আহক। সেয়াই মোৰ। তাই কি পঢ়ি আছে? তাই বৰ্তমান BA পাছ কৰি আছে। কিহত? তাই বুৰঞ্জীত। তাই আৰু খেলাৰ লগতে আৰু কিবা কৰে নেকি? তাই গান গাই ভাল পাইছিলে, নাচি ভাল পাইছিলে, নাচিছিলে আৰু ঘৰুৱা কাম কৰি ভাল পায়। এতিয়া ক'ত ট্ৰেইনিং লৈ আছে? পঞ্জাৱ পাটিয়ালাত। কেতিয়াৰ পৰা খেলা ধূলাত লাগি আছে? তাই 16 চনৰ পৰা খেলাত হেৰি কৰিছে। হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছতে তাই বক্সিং খেলা হেৰি কৰিছে। কোনে এইটো প্ৰশিক্ষণ? তেওঁ প্ৰশিক্ষণ দিছিলে, ক'বই লাগিব গৌৰৱে তেওঁৰ নাম। তেওঁৰ পৰাই তাই আগবাঢ়ি গৈছে। ইকবাল বুলি কয় মহামে হওক তেওঁ। আৰু তাৰপিছত তাৰ লগতে আপোনাৰ সহায় কৰি বহুতখিনি আগুৱাই নিছিলে। আপোনাৰ আবাজ খান বুলি কয়, তেওঁ কোকৰাঝাৰ চাই এজন প্ৰশিক্ষক আছিলে। তাৰপিছত আৰু এনেকৈ গুৱাহাটীত বহুকেইজন প্ৰশিক্ষণ পাইছে। আপোনাৰ দীপ শইকীয়া ছাৰ, ৰাণা ছাৰ, প্ৰণামিকা বাইদেউ, তেনেকৈ তেওঁলোকে বহুতখিনি সহায় কৰি আছে। তেওঁলোকৰ পৰাই আগবাঢ়ি গৈ আছে।